হ্ৰদৰ পৰা নিচেই কাষতে অৱস্থিত 21খন গাঁৱৰে গঠিত বাৰিক এক বৃহৎ অঞ্চলেই হৈছে বাৰেকুৰি অঞ্চল। বাৰেকুৰি অঞ্চলৰ একমাত্ৰ স্বেচ্ছাসেৱী সংগঠনেই হৈছে বাৰেকুৰি আঞ্চলিক যুৱ সংঘ। বাৰেকুৰি আঞ্চলিক যুৱ সংঘই অঞ্চলটোৰ সৰ্বাংগী উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্যপন্থা গ্ৰহণ কৰি আহিছে আৰু এই বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰে দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশনখনি আমি অহা 21, 22 আৰু 23 মাৰ্চ 2025 তাৰিখে নমতাপুং গাঁৱৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সেই অধিৱেশনখনিৰ লগতে সংগতি ৰাখি আমি অসম ভিত্তিত এখনি তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি তৰ্ক প্ৰতিযোগিতাৰ বিষয় হিচাপে এডভান্টেজ আছামৰ জৰিয়তে আৰম্ভ হোৱা পুঁজিপতি গোষ্ঠীৰ বিনিয়োগে অসমৰ খিলঞ্জীয়াৰ সম্পদৰ অধিকাৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে, সেই বিষয়ৰ ওপৰত আমি আন্তঃ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ প্ৰতিযোগীসকলৰ মাজত তৰ্ক প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰিছোঁ আৰু ইয়াৰ পুৰস্কাৰ হিচাপে আমি বিভিন্ন ধৰণৰ কেইবাটাও মাননি হিচাপে পুৰস্কাৰ হিচাপে ৰাখিছোঁ। আশা কৰিছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰা প্ৰতিযোগীসকল আহি আমাৰ এই তৰ্ক প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰি আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিব। লগতে আমাৰ বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ দ্বিবাৰ্ষিক অধিৱেশনখনি সফল সমাপ্তি ঘটাব বুলি আশা কৰি সকলোলৈ নিমন্ত্ৰণী ভৰাই আগবঢ়ালোঁ। হ্ৰদৰ পৰা নিচেই কাষতে অৱস্থিত 21খন গাঁৱৰে গঠিত এক বৃহৎ অঞ্চলেই হৈছে বাৰেকুৰি অঞ্চল। বাৰেকুৰি অঞ্চলৰ একমাত্ৰ স্বেচ্ছাসেৱী সংগঠনেই হৈছে বাৰেকুৰি আঞ্চলিক যুৱ সংঘ। বাৰেকুৰি আঞ্চলিক যুৱ সংঘই অঞ্চলটোৰ সৰ্বাংগী উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্যপন্থা গ্ৰহণ কৰি আহিছে আৰু এই বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰে দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশনখনি আমি অহা 21, 22 আৰু 23 মাৰ্চ 2025 তাৰিখে নমতাপুং গাঁৱৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সেই অধিৱেশনখনিৰ লগতে সংগতি ৰাখি আমি অসম ভিত্তিত এখনি তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি তৰ্ক প্ৰতিযোগিতাৰ বিষয় হিচাপে এডভান্টেজ আছামৰ জৰিয়তে আৰম্ভ হোৱা পুঁজিপতি গোষ্ঠীৰ বিনিয়োগে অসমৰ খিলঞ্জীয়াৰ সম্পদৰ অধিকাৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে, সেই বিষয়ৰ ওপৰত আমি আন্তঃ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ প্ৰতিযোগীসকলৰ মাজত তৰ্ক প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰিছোঁ আৰু ইয়াৰ পুৰস্কাৰ হিচাপে আমি বিভিন্ন ধৰণৰ কেইবাটাও মাননি হিচাপে পুৰস্কাৰ হিচাপে ৰাখিছোঁ। আশা কৰিছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰা প্ৰতিযোগীসকল আহি আমাৰ এই তৰ্ক প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰি আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিব। লগতে আমাৰ বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ দ্বিবাৰ্ষিক অধিৱেশনখনি সফল সমাপ্তি ঘটাব বুলি আশা কৰি সকলোলৈ নিমন্ত্ৰণী ভৰাই আগবঢ়ালোঁ।